সম্পূৰ্ণভাৱে সম্পন্ন আছিল। পুৱা ৯ বজাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিলচৰৰ অম্বিকাপুৰৰ যি সভাস্থলীলৈ অহাৰ কথা আছে, কিন্তু এই মুহূৰ্তত বিলীন হৈ পৰিছে বতৰ যোৱাকালিৰ পৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট ডাৱৰীয়া আৰু যাৰ ফলত প্ৰধানমন্ত্ৰীৰ যি সভাস্থলী যথেষ্ট ক্ষতিসাধন হৈছে। যোৱাকালি ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে নেৰানৰ পৰা বৰষুণৰ কাৰণে প্ৰধানমন্ত্ৰীৰ যি সভাতলীত যথেষ্ট ক্ষতিসাধন কৰিছে। পেণ্ডেলৰ ঠায়ে ঠায়ে পানী জমিবলৈ দেখিবলৈ পোৱা গৈছিল আৰু আজি ৰাতিপুৱা ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে এনেদৰে নেৰানেপৰা বৰষুণে আচলতে ধৰিছে আৰু নেৰানেপৰা বৰষুণৰ ফলত প্ৰধানমন্ত্ৰীৰ যি সভাতলীত যথেষ্ট আচলতে অসুবিধাৰ সৃষ্টি হৈছে। মই অকণমান দৃশ্য দেখাই আছোঁ, এয়া হৈছে দৃশ্য। এনেদৰে সভাতলীৰ যি পেণ্ডেলৰ ভিতৰ ভাগত দেখিবলৈ পোৱা গৈছে পানী জমিবলৈ ধৰিছে। চকী যিসমূহ কৰ্মী সমৰ্থকসকলৰ কাৰণে ৰখা হৈছিল, চকীসমূহত দেখিবলৈ পোৱা গৈছে এনেদৰে পানী আচলতে জমিবলৈ ধৰিছে। আৰু এই যি দৃশ্য হৈছে শিলচৰ অম্বিকাপুৰৰ প্ৰধানমন্ত্ৰীৰ যি অনুষ্ঠানৰ দৃশ্য। আৰু এনেদৰে ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে পানী। এই মুহূৰ্তত ৰাতিপুৱা আচলতে যিসকল কৰ্মী সমৰ্থক আছে, বিজেপিৰ কৰ্মী সমৰ্থকসকল ভিতৰলৈ প্ৰৱেশ কৰিবলৈ ধৰিছে, অৰ্থাৎ সভাস্থলীলৈ প্ৰৱেশ কৰিবলৈ ধৰিছে। এজনকৈ ভিতৰলৈ প্ৰৱেশ কৰি আছে যদিও কিন্তু যথেষ্ট আচলতে অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ দৃশ্য মই দেখাই আছোঁ। এনেদৰে যি পথৰ যি অৱস্থা, এনেদৰে পানী জমিবলৈ ধৰিছে। প্ৰশাসনে আচলতে সেইসমূহ কাম যি মাটি ভৰাটৰ কাম কৰাৰ চেষ্টা চলাই আছে যদিও কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এনেদৰে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু সেয়াই প্ৰধানমন্ত্ৰীৰ আজিৰ যি অনুষ্ঠান যোৱাকালিৰ কোকৰাঝাৰৰ অনুষ্ঠানৰ নিচিনা হয় নেকি, মই অকণমান মন্তব্য ল'ম। দিদি, আজকে প্রধানমন্ত্রী আসছেন, কেমন লাগছে? খুব খুশি আমরা, এত বৃষ্টির মধ্যে আমরা খুব খুশি। আমরা খুব আনন্দিত ছিলাম এতদিন যে মোদি আসছেন, আমাদের প্রিয়। কিন্তু এখন যে পরিস্থিতি, ভগবানের কাছে প্রার্থনা করবো তাড়াতাড়ি যেন বৃষ্টি ছেড়ে ওঠে। যদি গতকালকে দেখা গেছে মোদি ভার্চুয়ালি কোকরাঝারের প্রোগ্রামে অংশ নিয়েছেন, আজকে বতর অত্যন্ত খারাপ, তো যদি ভার্চুয়ালি অংশগ্রহণ করেন আপনাদের কেমন লাগবে? খুবই দুঃখিত হব আমরা। খুব আশা ছিল মোদি আসবেন যে আমার এখানে। অনেক কষ্ট হয়েছে আপনার আসতে? না না, এরকম কিছু কষ্ট হয়নি, শুধু এই জায়গাটাতে অল্প জল। এয়াই আচলতে কৰ্মীসকল যথেষ্ট উৎসুক যে প্ৰধানমন্ত্ৰী আজিৰ দিনটোত শিলচৰত আহিব। নিৰ্বাচনৰ একেবাৰে সন্মুখত প্ৰধানমন্ত্ৰীৰ আগমন যে স্বাভাৱিকভাৱেই কৰ্মী সমৰ্থকসকলৰ কাৰণে যথেষ্ট আনন্দৰ আৰু উৎসাহৰ কাৰণ। আৰু এই মুহূৰ্তত মই দৃশ্য দেখাই আছোঁ, ইয়াত চাওক এনেদৰে JCBয়ে প্ৰতিনিয়ত চেষ্টা চলাই আছে এই যি পথ, আচলতে প্ৰৱেশ পথৰ যি আচলতে পানীসমূহ আঁতৰাই দিয়াৰ কাৰণে চেষ্টা অনবৰত চলাই আছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যথেষ্ট আচলতে অসুবিধাৰ সন্মুখীন হৈছে যিসকল কৰ্মী সমৰ্থক। বৰাক উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা, তিনিখন জিলাৰ পৰাই আচলতে তিনিখন জিলাৰ বিভিন্ন ঠাইৰ পৰাই কৰ্মী সমৰ্থকসকল অহাৰ কথা আছে। 2 লাখৰ বেছি লোক সমাগম আজি প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত আচলতে যি সমাগম ঘটাৰ দাবী কৰিছিল বিজেপিয়ে। আজি বৰাক উপত্যকাৰ কাৰণে যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ দিন, কিয়নো বৰাক উপত্যকাৰ এটা আচলতে গণদাবী আছিল, যি গণদাবী সপোনৰ যি পথ এক্সপ্ৰেছ হাইৱে, বৰাপানী শিলচৰ এক্সপ্ৰেছ হাইৱে, এই এক্সপ্ৰেছ হাইৱে কামৰ আজি আচলতে শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে শিলচৰৰ অৰ্থাৎ বৰাক উপত্যকাৰ প্ৰাণ কেন্দ্ৰ ক'বলৈ গ'লে শিলচৰ, আৰু শিলচৰৰ বহু দিনৰ আচলতে যি সমস্যা আছিল, যান-জঁট সমস্যা, ট্ৰাফিক সমস্যা, এই ট্ৰাফিক সমস্যা সমাধানৰ কাৰণে যি এলিভেটেড কৰিডৰ অৰ্থাৎ ফ্লাইঅভাৰ নিৰ্মাণৰ যি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছিল, সেই ফ্লাইঅভাৰৰ আজি কামৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে আন কেইবাটাও আচলতে জনমুখী আঁচনিৰ আজি শুভাৰম্ভ কৰিব। আৰু সেয়াহে যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছিল কৰ্মী সমৰ্থকসকলৰ মাজে। কিন্তু এই মুহূৰ্তত বিলীন হৈছে নেকি বৰষুণ, ইয়াও কিন্তু প্ৰশ্নবোধক চিহ্ন হৈ পৰিছে। কিছু সময়ৰ পাছতে আচলতে সম্পূৰ্ণভাৱে স্পষ্ট হৈ পৰিব প্ৰধানমন্ত্ৰীৰ আজিৰ অনুষ্ঠান কিমান দূৰ আচলতে সফল, বা প্ৰধানমন্ত্ৰী আজি অনুষ্ঠানত উপস্থিত হ'বনে। যোৱাকালিৰ নিচিনা আচলতে কোকৰাঝাৰৰ যি অনুষ্ঠান ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিছিল বতৰৰ কাৰণে, আৰু শিলচৰত এনেদৰে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিবনে নাই, ইয়াও কিন্তু কিছুমান পাছতে নিশ্চিত হৈ পৰিব। কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কৰ্মী সমৰ্থকসকল যথেষ্ট উৎসাহে তেওঁলোকে আচলতে যি অনুষ্ঠানস্থলীত আহিবলৈ ধৰিছে।
মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মকসুদুল চৌধুৰী এই মুহূৰ্তত আপোনাক প্ৰতিকূল বতৰে এতিয়া এনেধৰণে বিধি পথালি দিছে প্ৰধানমন্ত্ৰীগৰাকীৰ জনসভাত বতাহ বৰষুণে জনসভাৰ মণ্ডপো নিশাৰ ভাগত যথেষ্ট ক্ষতি কৰিছে পুৱাৰে পৰাও বৰষুণ জাক আহিছে সেই বৰষুণ জাকেও যথেষ্ট জটিলতা আনিছে বতৰৰ সেই বিধি পথালিৰ মাজতে এতিয়া প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰিছে পুৱাৰে পৰা বোকা পানী গছকি জনসভালৈ এনেধৰণে জনতাৰ সোঁত বৈছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে এতিয়া প্ৰতিকূল বতৰৰ মাজতো শিলচৰবাসী সাজু হৈছে সকলোৱে আশা প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ সেই সময়খিনিত অন্তত যাতে বতৰ প্ৰতিকূল নহওক হেলিকপ্টাৰ যাতে সুকলমে অৱতৰণ কৰিব পাৰে কিয়নো কালিৰ দিনটোত প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰত হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰিলে আৰু প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰ ভ্ৰমণ বাতিল কৰিবলগীয়া হ'ল প্ৰধানমন্ত্ৰীগৰাকীৰ কিন্তু আজি শিলচৰতো লক্ষাধিক লোক প্ৰধানমন্ত্ৰীগৰাকীৰ জনসভাত সমাগম হ'ব পুৱাৰ ভাগৰে পৰা ৰাইজ অহা ইতিমধ্যে আৰম্ভ কৰিছে গতিকে এই অনুষ্ঠানত যাতে উপস্থিত থাকিব পাৰে সুশৰীৰে প্ৰধানমন্ত্ৰীগৰাকী তাৰ বাবে বতৰেহে এতিয়া কেনেধৰণে সমস্যাৰ সৃষ্টি নকৰাকৈ সেই সুবিধা দিব সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে সকলোৱে আশা প্ৰকাশ কৰিছে বতৰ ফৰকাল হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত